আছে। গতিকে আজি মই আপোনালোকক দেখাম যে সাঁচি গছৰ পৰা আমি মানে মালটো কেনেকৈ তৈয়াৰ কৰোঁ। তো দেখিছে মই এইবোৰ সাঁচি গছৰ মানে কিছুমান টুকুৰা এইবোৰ মানে মাল হয়। তো সেই মালবিলাক মই আপোনালোকক দেখাই আছোঁ আৰু গতিকে দেখাম মই আপোনালোকক গোটেই ভিডিঅ'টো লাষ্টত চাই থাকক। সাঁচি গছৰ মাল মানে কেনেকৈ বনায় বা কেনেকৈ হয়। এই ক'লা ক'লাবোৰ যে আপুনি দেখিছে যে এইবোৰ চব সাঁচি গছৰ মাল হয়। দেখিছে এইটো চাওক, এইটো হ'ল বটালি মৰা মেইন মালটো মানে। তো মালটো এই তেনেকৈয়ে মানে পূৰা ৰেডি কৰা হয় আৰু মানে এই তেনেকৈ পূৰা বটালি পাৰি এটা আকৃতি কৰি মানে চিষ্টেমটো কেনেকুৱা হয় যে যিডোখৰ মাল থাকে সেই মালডোখৰ ৰখাই কিনে আৰু যিটো বাকী থাকে কাঠটো, সেই কাঠটো মানে আপোনাৰ আঁতৰাই থোৱা হয়। মানে দেখিছে এইটো মানে আপোনাৰ গোটেই বটালি মাৰি 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 মানে তাৰ গোটেই বস্তুটো মালটো উলিয়াই থৈছে আৰু এইটো মানে ডাইৰেক্ট বিকিব কেজি ওজনত হ'ব বা এইটো মানে ভাল মালৰ ওপৰত কথা আৰু যেনেকুৱা মাল ধৰে বা তেনেকুৱা মালৰ ওপৰত এইটো পইচা হ'বতো। দেখিছে মালটো আপুনি কেনেকুৱা এইটো পূৰা বটালি মাৰি ধুনীয়াকৈ একদম এটা আকৃতি মানে এটা ডিজাইন দি থৈছে। তো গতিকে এইবিলাক মাল হয়। তো আপোনালোকক সেই সাঁচি গছৰ মালবিলাক মই আপোনালোকক দেখাইছোঁ অকণমান। তো গতিকে সাঁচি গছ ৰুব লাগে। এইবোৰ দেখিছে কি ধুনীয়া মাল আৰু তেনেকুৱাই মানে এইটো আপুনি কেনেকুৱা চালিয়া মাল ওলাইছে সাঁচি গছৰ। আৰু এইটো মানে আমাৰ ঘৰৰ পৰা অকণমান দূৰ আমাৰ এগৰাকী মাহী এগৰাকী ঘৰত মানে তেওঁ নিজেই মানে সাঁচি গছৰ নিজে কিনে বা নিজে বটালি মাৰি কিনে মাল চাল এনেকৈ তৈয়াৰ কৰে। তো গতিকে এই সাঁচি গছৰ মানে বহুত পইচা থাকে বুলি কয় মানুহে, এইটো সঁচাও হয় আৰু বাৰু মিছা বুলি মই কেলৈ ক'ম বাৰু, কাৰণ ভাল মাল যদি ওলায় আপোনাৰ এজোপা গছতেই লাখ টকালৈকে আহি যায় আৰু যদি লোকচান বুলি ক'লে আৰু মানে 40-50 হাজাৰ টকা দি মাল এজোপা কিনি এটকা পইচা নাপায়। এইবোৰ দেখিছে সাঁচি গছৰ পূৰা টুকুৰা মানে পৰি আছে। টুকুৰা মানে এইবোৰ কি যিবোৰ মানে মাল নধৰে বা যিডোখৰ কাঠডোখৰ মানে উৰাই থৈছে এইবোৰ দেখিছে পূৰা একদম কাঠি আছে। সাঁচি গছৰ পূৰা দাহে কাটি কাটি যে যিটো আছে এইটো হ'ল মানে যিটো বস্তু মাল নাই মানে কাঠডোখৰ উৰাই দিছে পূৰা। দেখিছে মানে পূৰা মালটো চেক কৰি থাকে বোলে ক'ত ক'লা মাল বেছি ধৰিছে সেইটো ৰাখি থ'ব আৰু যিটো বোলে ক'লা মাল নাই লোৱা সেইটো কাটি থাকিব তাৰপৰা তেনেকৈ সেইটো কাৰণে ঘৰত মানে পূৰা সাঁচি গছ ৰুব লাগে। আৰু সাঁচি গছৰ মাল বা সাঁচি গছৰ ব্যৱসায় যে লোকচান হ'ব বুলি কথা নাথাকে আৰু এইটো একচুৱেলি এটা ভাগ্য পৰীক্ষা নিচিনা হয়। এতিয়া দেখিছে বাৰু ফেব্ৰিক লগাই আছে, মানে ফেব্ৰিকটো কেলৈ লগাইছে